এভৰিৱান, আজি মই ওলালো গাঁৱৰে নামঘৰত হৈ থকা ভাগৱতলৈ বুলি। লগত মা আৰু বাও আহিছে। আজি মনটো খুবেই বেয়া, যিহেতু মই আজি হোষ্টেলো যামগৈ, কিন্তু কি ক'ব, উপায়তো নাই। এয়া আমি আহি পাই গ'লোহি নামঘৰ। প্ৰথমতে ধূপ আৰু চাকি জ্বলাই নামঘৰৰ ভিতৰত সেৱা এটা কৰি ল'লোঁ। ৰাতিপুৱা যেতিয়া মানুহ বৰ এটা নাছিলে, তাৰপাছত এফালে জুবিন দাদাক মায়ে পুষ্পাঞ্জলি দি ল'লে, লগতে ময়ো ধূপ জ্বলাই ল'লোঁ। তাৰপাছত আহি পাই গ'লোহি চাহ খোৱা ঠাই। ইয়াতে চাহ দি থকা হৈছে, আমি চাহ খাই লৈছোঁ আৰু এয়া চাহৰ লগত মিঠৈ আৰু তিলপিঠা দিছে, যিহেতু ভোগালী বিহুৰ সময়তে এয়া ভাগৱত পাতিছে। লগতে তামোল এখনো খাই লৈছোঁ। তাৰপাছত আহিলোঁ, ইয়াতে পুখুৰী এটাত বহুত ধুনীয়াকৈ দলং এখন বনাই দিছে। মই এইফালে ভিডিঅ' এটা বনাই লৈছোঁ ৰাইজ, কেনেকুৱা লাগিছে ক'ব দেই। তাৰপাছত আমি ভাগৱতৰ পৰা আহি বৰমাহঁতৰ ঘৰত সোমালোঁ। এজনী হৈছে বৰমা ঘৰৰ ছোৱালী, লগতে চাহো খালোঁ। পিছে আজিলৈ ইয়াতে বাই বাই।